Stars in presence time big breaking মুহূর্ত রাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দাবাৰে মাছ ভৰ্তি ট্ৰাকে আৰু ঘটনাৰ পিছতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে গুৰুতৰভাৱে আহত হৈ পৰিছে ট্ৰাকৰ হেণ্ডলাৰ চালক আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে চাৰিওফালে কেৱল হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে জ্বলি গৈছে ট্ৰাকখন অৱশ্যে জনাইছো উত্তৰ ষ্টাৰ্ছ ইন প্ৰেজেন্স টাইম বিগ ব্ৰেকিং নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ট্ৰাকখন প্ৰচণ্ড খুন্দাবাৰে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে গছত প্ৰচণ্ড খুন্দা মাছ ভৰ্তি ট্ৰাকৰ পৰা বাহিৰ ট্ৰাকৰ পৰা ওলাই প্ৰচণ্ড ধোঁৱা দুৰ্ঘটনাৰ পাছতে দাওকৈ জ্বলি উঠে দুৰ্ঘটনাত পতিত ট্ৰাকখন চাৰিওফালে কলা ধোঁৱাই চানি ধৰে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ অহাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰা ট্ৰাকখন ঘটনাৰ পিছতে হাহাকাৰ অৱস্থা শোচনীয় অৱস্থাত উদ্ধাৰ চালক হেণ্ডিমেনক চাৰিওফালে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে গুৰুতৰভাৱে আহত হৈ পৰা চালক হেণ্ডিমেন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ভয়ংকৰ পথ দুৰ্ঘটনা নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনায় বিৰাজ কৰিছে নলবাৰী ভূঞাৰ কুচিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ সম্পাদিত ৰূপত আমি টাইমেটৰ দৰ্শকক দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে প্ৰচণ্ড খুন্দাবাৰে ট্ৰাকখনে মাছ ভৰ্তি ট্ৰাকখনে প্ৰচণ্ড খুন্দাবাৰৰ ফলতে জ্বলি উঠে দাওকৈ জ্বলি উঠা ট্ৰাকখন আৰু দাওকৈ ট্ৰাকখন জ্বলি উঠাৰ পাছতে চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰে দৃশ্যাংশ দেখো চাৰিওফালে কেৱল কলা ধোঁৱা আৰু কলা ধোঁৱা দেখি চাৰিওফালৰ যি ৰাইজ আছিলে আতংকিত হৈ পৰে চাৰিওফালৰ জনতা সমগ্ৰ অঞ্চলৰ জনতাই আতংকিত হৈ পৰে চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰে দাওকৈ জ্বলি উঠিল মাছ ভৰ্তি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে গছত তীব্ৰ বেগত খুন্দাবাৰে প্ৰচণ্ড জোৰত খুন্দাবৰাৰ ফলতে ট্ৰাকখন জ্বলি উঠে ট্ৰাকৰ পৰা চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চলবাসীয়ে আতংকিত হৈ পৰে ঘটনাৰ পাছতে প্ৰচণ্ড শব্দ হৈছিলে শব্দৰ পাছতে দেখিবলৈ পোৱা গৈছিলে তাত দাওকৈ জ্বলি উঠিছিল ট্ৰাকখন মাছ ভৰ্তি ট্ৰাকখনৰ পৰা প্ৰচণ্ড ধোঁৱা ওলাই চাৰিওফালে ধোঁৱাই আৱৰি ধৰিছিল আৰু আতংকিতময় পৰিৱেশে বিৰাজ কৰিছিল ঘটনাৰ পাছতেই উপস্থিত হয় আৰক্ষীৰ দল আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু বৰ্তমান চালক আৰু হেণ্ডিমেনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰিছে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাছ ভৰ্তি ট্ৰাকৰ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দাবাৰে এজোপা গছত খুন্দাবাৰে ট্ৰাকখনে আৰু ফলতে দাওকৈ জ্বলি উঠে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰিছে ট্ৰাক তীব্ৰ জোৰত ট্ৰাকখনে খুন্দাবৰাৰ ফলতে চাৰিওফালে কলা ধোঁৱাই চানি ধৰে দাওকৈ জ্বলি উঠে ট্ৰাকখন জ্বলি উঠাৰ ফলতেই চাৰিওফালে কলা ধোঁৱাই চানি ধৰে আৰু প্ৰচণ্ড শব্দৰ পিছতে আতংকিত হৈ পৰিছিল সমগ্ৰ অঞ্চলবাসী ওলাই আহে এই পৰ্যন্ত আতংকময় পৰিৱেশে বিৰাজ কৰিছে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু সংকটজনক অৱস্থাত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মাছ ভৰ্তি ট্ৰাক অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ ট্ৰাকখন আহি আছিলে আৰু সেই সময়তে তীব্ৰ বেগত আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড বেগত আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এজোপা গছত খুন্দা মৰাৰ ফলতে ট্ৰাকখন দুৰ্ঘটনাত পতিত হৈ পৰে দাওকৈ জ্বলি উঠা ট্ৰাকখন ভয়ংকৰ শব্দৰ পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰে চাৰিওফালে ৰাইজৰ মাজত হাহাকাৰ লাগে যি অঞ্চলবাসী আছিলে অঞ্চলবাসী আতংকিত হৈ উঠে আৰু শব্দৰ পিছতে শুনিবলৈ পোৱা গৈছিল প্ৰচণ্ড শব্দ তাৰ পিছতে চাৰিওফালে কলা ধোঁৱাই চানি ধৰা দেখিবলৈ পোৱা গৈছিল চাৰিওফালে কলা ধোঁৱা আৰু দাওকৈ ট্ৰাকখন জ্বলি উঠে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰে আমি দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকক সেয়া ৰাজপথ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰে আহি আছিল ট্ৰাকখন মাছ ভৰ্তি ট্ৰাকখন আহি আছিলে ৰাষ্ট্ৰীয় ঘাইপথত আহি থকাৰ সময়তে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড বেগত আহি থকা ট্ৰাকখনে খুন্দাবাৰে এজোপা গছত খুন্দাবৰাৰ ফলতেই দাওকৈ জ্বলি উঠে আৰু সমগ্ৰ
জুয়ে ট্ৰাকখন পুৰি পেলাই ট্ৰাকখন ছাই হৈ পৰে আৰু চাৰিওফালে কেৱল কলা ধোঁৱাই চালি ধৰে আৰু সেই পৰিৱেশ দেখি আতংকময় পৰিৱেশে বিৰাজ কৰে চাৰিওফালে ৰাইজে আতংকিত হৈ পৰে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছতে হাহাকাৰ লাগে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ আনিছিলে অসমলৈ অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ আনিছিলে মাছ ভৰ্তি ট্ৰাকখনত জুই লাগে প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলতে জুই লাগে আৰু চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰে তীব্ৰ বেগত আহি আছিল ট্ৰাকখন তীব্ৰ বেগত আহি থকা ট্ৰাকখনে ৰাজপথৰ আহি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে কাষৰ যি গছ আছিলে গছত প্ৰকাণ্ড জোৰত খুন্দা মাৰে তীব্ৰ বেগত খুন্দা মৰাৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু ট্ৰাকৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হৈ পৰিছে এই মুহূৰ্তত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেওঁলোক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতে উপস্থিত হয় ৰাইজ চাৰিওফালে শ ৰাইজ উপস্থিত হয় আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছো য'ত এটাৰ পাছত আনতকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ স্থান নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছো সেই ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে মাছ ভৰ্তি ট্ৰাক আৰু মাছ ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই যুৱক প্ৰকাণ্ড গছত খুন্দা মাৰে খুন্দা মৰাৰ ফলতে জ্বলি উঠা ট্ৰাকখন জ্বলি উঠাৰ ফলতে চাৰিওফালে কলা ধোঁৱাই চালি ধৰে সমগ্ৰ অঞ্চলবাসী আতংকিত হৈ পৰে আতংকময় পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মুহূৰ্তত সংকটজনক অৱস্থাত উদ্ধাৰ চালক হেণ্ডিমেনক আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি যিহেতু ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিল চাৰিওফালে হাহাকাৰ লাগে প্ৰচণ্ড জুই লগাৰ ফলতে চাৰিওফালে কলা ধোঁৱাই চালি ধৰিছিল আতংকময় পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে আৰু সমগ্ৰ অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছিল আৰু ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ঘটনাস্থলীত বৰ্তমানে উপস্থিত হৈছে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথতে দুৰ্ঘটনা সংঘটিত হৈছে পুনৰ জনাই আছো ৰাজ্যৰ এটাৰ পিছত আনতকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আৰু পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকে প্ৰচণ্ড বেগত আহি থকা এখন ট্ৰাকে খুন্দা মাৰে কাষৰ এজোপা প্ৰকাণ্ড গছত আৰু গছত খুন্দা মৰাৰ ফলত ট্ৰাকখন জ্বলি উঠে ট্ৰাকখন জ্বলি উঠাৰ ফলতে চাৰিওফালে কলা ধোঁৱাই চালি ধৰে ট্ৰাকৰ পৰা ধোঁৱা ওলায় পৰিৱেশে বিৰাজ কৰে ঘটনাস্থলী আৰক্ষীয়ে উপস্থিত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ঘটনা সন্দৰ্ভত আমাৰ হাতত ভাষ্য আহি পৰিছে আৰু ভাষ্য বৰ্তমান ঘটনাটো কি হৈছিল মানে আমাৰ ঘৰৰ ধৰক আপোনাৰ নেশ্যনেল হাইৱেটো আমাৰ ঘৰৰ মানে ফ্ৰণ্ট চাইডে পৰে মানে আমাৰ ঘৰৰ পৰা বেক চাইডৰ পৰা পুৰা দেখি থাকি মই ধৰক আপোনাৰ বাচন ধুইছিলো এই মুহূৰ্তত তাৰমানে গাড়ীখন চিধাইদি আহিছে নেশ্যনেল হাইৱে আহি গছ এজোপা আছে গছজোপাত খুন্দা খাইছে খুন্দা খাই মানে উল্টি গৈ লগালগ জুই উঠি গৈছে এতিয়াতো মোৰতো ভয় লাগিছে মই কি কৰো মোৰ হাজবেণ্ডক কৈছো আপুনি ফায়াৰ ব্ৰিগেডৰ মানুহক ফোন কৰক জনাওক নহলেতো এইটো বহুত ডাঙৰ ঘটনা হব যদি কাৰেণ্টত লাগে ধৰক আমাৰ জেগাডোখৰ কাৰণে বহুত বিপদদায়ক হব কাৰণ কাৰেণ্ট আছে ওপৰেদি য'ত জুই লাগিছে মানে আৰু আপোনাৰ টায়াৰো যদি উপৰি আমাৰ ঘৰৰ ফালে পৰে সেয়াও বিপদ আমি কি কৰিছো আমাৰ নিজৰ ঘৰৰ চিলিণ্ডাৰবোৰ বাহিৰত মানে চুইচ বন্ধ কৰি বাহিৰত উলিয়াই দিছো ইমান ভয় লাগিছে কিন্তু আমাৰ এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ তেখেতক মই ধন্যবাদ জনাম যে তেওঁলোকৰ যি এতিয়া ধৰক চিষ্টেমৰ দ্বাৰা লগালগ ফোন কৰোঁতে মানুহ আহি ৰক্ষা কৰিছে এখন মইতো প্ৰথমতে গম পোৱা নাছিলো মই এতিয়া আহোঁতে গম পালো যে এখন মাছৰ গাড়ী আছিলে মাছৰ গাড়ীখনত কিমান আছিলে নাজানো আমাৰ ঘৰত এজনে কাম কৰি আছে তেখেতে কৈছে ড্ৰাইভাৰজনক তেখেতে কিবাকে উদ্ধাৰ কৰি উলিয়াই দিছে আৰু মেডিকেলত তেওঁলোকক লৈ গৈছে ক'ত লৈ গৈছে গম নাপাওঁ ঘটনাটো কি হৈছিল মানে আমাৰ ঘৰৰ